নিজ পেহাকৰ যৌনতাৰ বলি হল এগৰাকী যুৱতী। এই ঘটনা সংঘটিত হৈছে মৰিয়নিৰ নকছাৰীত। মৰিয়নি নকছাৰী দেবেৰাপৰ চাহ বাগিচাৰ 6 নং লাইনৰ এগৰাকী 21 বছৰীয়া যুৱতী নিজৰ পেহাকৰ যৌনতাৰ বলি হবলগীয়া হয়। জানিব পৰা মতে পিতৃ মাতৃহীনা যুৱতীগৰাকী সৰুৰে পৰাই লম্পট পেহায়েক পূৰণ কৰ্মকাৰ ওৰফে বগাই কৰ্মকাৰৰ ঘৰতে ডাঙৰ হৈছিল। লাহে লাহে যুৱতীগৰাকী গাভৰু হল আৰু লম্পট পেহায়েকে তাইক শাৰীৰিকভাৱে আতিশায্য চলাবলৈ ধৰিলে। আগতেও উক্ত ব্যক্তিজনে গাঁৱত তেনে ঘটনা সংঘটিত কৰি পলাই গৈ বহিৰাজ্যত থকাৰ থানাত গোচৰ আছে। ঘৰত মানুহ নোহোৱাৰ সুযোগ লৈ পেহায়েকে প্ৰায়ে অপকৰ্ম কৰিবলৈ ধৰিলে যুৱতীগৰাকীক। কেইবাবাৰো যুৱতীগৰাকীক ঔষধ খুৱাই গৰ্ভপাত কৰোৱাইছে বুলি কয় নিৰ্যাতিতা যুৱতীগৰাকীয়ে। এনেবিলাক শাৰীৰিক আৰু মানসিক অত্যাচাৰ সহ্য কৰিব নোৱাৰি 2 মাহ পূৰ্বে যুৱতীগৰাকীয়ে নিজৰ গাত তেল ঢালি লৈ জুই লগাই লৈছিল। বৰ্তমানেও সম্পূৰ্ণ সুস্থ হোৱা নাই যদিও এতিয়াও পেহায়েকে শাৰীৰিক নিৰ্যাতন চলাবলৈ এৰা নাই বুলি কয় যুৱতীগৰাকীয়ে। অৱশেষত প্ৰাণ ৰক্ষাৰ বাবে বৃহস্পতিবাৰে ঘৰৰ পৰা পলাই গৈ স্থানীয় ৰাইজৰ সহযোগত দেবেৰাপাৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰে। যুৱতীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত পেহায়েকে ইমান দিনে কৰি থকা শাৰীৰিক নিৰ্যাতনৰ বিষয়ে সবিশেষ বিৱৰি কয়। আৰক্ষীয়ে লম্পট বগাই কৰ্মকাৰক বৃহস্পতিবাৰে বিচাৰ খোচাৰ কৰি উলিয়াব নোৱাৰিলে যদিও তেওঁৰ মটৰ চাইকেলখন ককায়েকৰ ঘৰৰ পৰা জব্দ কৰিছে। আজি শেহতীয়া খবৰ অনুসৰি বগাই কৰ্মকাৰে ৰাতিপুৱা দেবেৰাপাৰ আৰক্ষী চকীত আত্মসমৰ্পণ কৰিছে বুলি জানিব পৰা গৈছে। সময়তে লক্ষণীয় হ'ব যে আইনে এই ব্যক্তিজনৰ ওপৰত কেনে ব্যৱস্থা গ্ৰহণ কৰে। নিউজ ডেস্ক ৰিপৰ্ট এনি এক্সপ্ৰেছ। মামা ঘৰত আছিলোঁ, তেতিয়া সৰু পেহী আনিলে ঘৰত, সৰুৰ পৰাই আনিলে মোক আৰু এনেকৈ কৰিলে মোক। আৰু কি কৰে তোমাক? মানে কোনে কৰে তোমাক? মানে বেয়া কামটো কোনে কৰে? পেহা কৰে মোক বেয়া কাম। পেহা নামটো কি? বগাই কৰ্মকাৰ। কিমান দিনৰ পৰা কৰি আছে? সৰুৰ পৰাই কৰিছে মোক। সৰুৰ পৰা পেহীক কোৱা নাই নেকি? পেহী কৈছিলোঁ, পেহীও একো সোধা নাই। তাৰপাছত দাদাহঁতে একো কৰিবলৈ নোৱাৰে, এইটো কাৰণে মোক এনেকৈ কৰিবলৈ লৈছোঁ। কিমান বয়সৰ পৰা তোমাক মানে বেয়া কাম কৰিছে? সৰুৰ পৰা 3 বছৰ 4 বছৰমান আছিলোঁ তেতিয়াই। গাত কোনে কেনেকৈ জুই লাগিল? জুইটো ময়ে লগালোঁ বহি পেলাই। কিহৰ কাৰণে জুই লগাইছে? এইকেইটা কৰিছে, এইটো কাৰণে কৰি লগালোঁ। আজি থানালৈ কাৰ লগত আহিল? কালি ৰাতি ঘৰৰ পৰা কেলৈ ওলাই গুচি আহিছিলে? আহিছিলোঁ, পেহী কৈছে মোক বোলে বাহিৰত ওলাই যা বোলে, এনে কৈছে। ঘৰৰ পৰা ওলাই দিছিলে নেকি? নহয়, পেহী ক'লোঁ, পেহী কৈছে বোলে যা বোলে বাহিৰত, ঘৰত যা বোলে, এনে কৈছে। নামটো কি? বগাই কৰ্মকাৰ। তোমাক মাৰপিট কৰে নেকি? কৰে, মাৰপিট কৰে। সৰুৰ পৰাই মোক মাৰি থাকে, এনেকৈ কৰি থাকে। হস্পিটেললৈ লৈ গৈছিলে নেকি তুমি? হস্পিটেললৈ গৈছে। কেতিয়া? জ্বলি পেলাই তাত আছিল, তেতিয়া জ্বলিছিলোঁ। দৰৱ চৰৱ খাবলৈ দিছে। কিহৰ কাৰণে দিছিলে? এইকেইটা কৰিছে, এইটো কাৰণে দৰৱ খুৱালে মোক। বেয়া কাম কৰিছিল তোমাক? বেয়া কাম কৰিছিলে, এইটো কাৰণে দৰৱ খুৱালে। ঘটনাটো হৈছে আমাৰ দেবেৰাপাৰ চাহ বাগিচাৰ 6 নম্বৰ লাইনত ছোৱালীগৰাকী হৈছে 21 বছৰীয়া যুৱতী এগৰাকী। ছোৱালীগৰাকী তাইৰ পেহাকৰ ঘৰত আছিলে। তাৰ মাক দেউতাক মানে সৰুতে ঢুকাই গ'ল। মাক দেউতাকে ঢুকাৰ কাৰণে ছোৱালীগৰাকী তাত পেহাৰ ঘৰত থাকোঁতে বহুত দিনৰ পৰা আমি গম পাই আছিলোঁ যে মানে ছোৱালীজনীক শাৰীৰিকভাৱে নিৰ্যাতন চলাই আছে, ধৰ্ষণ কৰে বুলি। তাৰপিছত যোৱাকালি কি হ'ল, ছোৱালীজনী পলাই ওচৰৰে মানে এঘৰত থাকিলে। থকাৰ পিছত ওচৰৰ যিগৰাকী মহিলা, তাই আমাক খবৰ দিলে যে এনেধৰণে ঘটনা হৈছে, ঘটনাটো আপোনালোকে অকণমান আহিব লাগে। তাৰ পাছত আমি লগালগে আমি আহিলোঁ। আহি কিনে আমি ছোৱালীজনীক আমি সোধা পোছা কৰিলোঁ। ছোৱালীজনীক আমি দেখিলোঁ তাই যথেষ্ট মানসিকভাৱে ভুগি পৰিছে। ছোৱালীজনী কান্দিছে। কন্দাৰ পিছত আমি গোটেইখিনি কথাখিনি তাইৰ পৰা লৈ তাইক অকণমান আমি সাহস আৰু মনোবল দি আমি লগালগ আমি থানাত লৈ আহিলোঁ। আৰু থানাত লৈ আমি ছাৰক এখন এজাহাৰ দিছোঁ। অভিযুক্তজন হৈছে যিজনে অপৰাধ কৰিছে, জন ব্যক্তিৰ নাম হৈছে পূৰণ কৰ্মকাৰ। গাঁৱত তেখেতক বগাই কৰ্মকাৰ বুলি কয়। আৰু তেখেতৰ নামত আজি এই ছোৱালীজনীয়ে
এজাহাৰ পূৰণ কৰ্মকাৰৰ ছোৱালীজনী হৈছে আপোনাৰ পেহা বুলি কয়। পূৰণ কৰ্মকাৰ ঘৰতে আছিলে। আজি হ'ল মানে মাক দেউতাক ঘৰতে ঢুকাই যোৱাৰ পিছত ছোৱালীজনী তেওঁলোকৰ ঘৰতে আছিলে। পূৰ্বে এনেকুৱা ঘটনা মানে আমি শুনিছিলোঁ, আজি হৈছে দুবাৰকৈ তেনেকুৱা ঘটনা হৈছে। ছোৱালীজনী মাজতে মানে জ্বলাইও লৈছিলে, তাৰ পৰা মানে এনেকুৱা অত্যাচাৰ কৰিছে, মাজত জ্বলি গৈছে ছোৱালী, চুইচাইড কৰিব বিচাৰিছিলে। আৰু দুবাৰকৈ আমি শুনামতে এতিয়া দুবাৰকৈ তাই বলপূৰ্বকভাৱে সেই ব্যক্তিজনে বলপূৰ্বকভাৱে মানে ঔষধ খুৱাই গৰ্ভ নষ্ট কৰাৰো গৰ্ভ নষ্টও কৰিছে মানে। তাই নিজে কৈছে উপযুক্ত শাস্তি পাব লাগে, তাৰ ওপৰত আমি আৰক্ষী বিষয়ালৈ এটি মানে কঠোৰ মানে আমি অৱগত কৰিছোঁ। হাৰি যাব নালাগে, অপৰাধী হাৰি যাব নালাগে।